নমস্কাৰ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আৰম্ভ কৰিম ৰাশি চিৰিজ 4 কৰ্কট ৰাশিৰ বিষয়ে। জীৱনত কেতিয়াও আনৰ সৈতে প্ৰতিযোগিতা নকৰিব। প্ৰতিযোগিতা কৰিব সদায় নিজৰ সৈতে। আজিৰ তুলনাত কালিলৈ আপুনি কিমান দক্ষ তাক জুখিব। মনত ৰাখিব, জীৱনটো এখন নদী, বন্ধ পুখুৰী নহয়। গতিকে আহক আমিও 2024 চনটোত কি হ'ল কি নহ'ল সেয়া পাহৰি 2025 চনে আমালৈ কি কঢ়িয়াই আনিব তাক জানিবলৈ চেষ্টা কৰোঁ। পাৰ হৈ যোৱা 2024 বৰ্ষটোত কৰ্কট ৰাশিৰ লোকসকলে বহুত বেছি মনোকষ্ট পাইছিল, হতাশাই কোঙা কৰি তুলিছিল আৰু প্ৰতিটো কামতে বাধা আহিছিল আৰু ইয়াৰ অন্তৰালত আছিল শনিৰ ঢায়া। কিন্তু 2025 বৰ্ষৰ মাৰ্চ মাহৰ পৰা শনি ঢায়া শেষ হৈ যাব। গতিকে শনিয়ে এইকেইটা দিনত আপোনালোকক একেবাৰে জুয়ে পুৰা সোণ কৰি উজ্বলাই তুলিব। যিহেতু কষ্ট, যন্ত্ৰণা, সংঘৰ্ষ, সংঘাত সকলো দি পেলাই নি আপোনালোকক একেবাৰে পৰিপক্ক কৰি তুলিছে। গতিকে এতিয়া আপোনালোকে সিদ্ধান্ত ল'ব পাৰিব আপোনালোকৰ বাবে কি ভাল হয় বা কি বেয়া হয়। কৰ্কট ৰাশি, যাৰ ৰাশি স্বামী হৈছে চন্দ্ৰ, যি 64 কলাৰ অধিকাৰী। গতিকে সুন্দৰ ব্যক্তিত্ব তথা সুন্দৰ মনোভাৱৰ আৱেগিক মানুহসকলৰ জীৱনত 2025 বৰ্ষত কি হ'বলৈ গৈ আছে জানিবলৈ চেষ্টা কৰোঁ আহক। এইবাৰ আপোনালোকৰ বাবে বিভিন্ন ধৰণৰ সুখবৰ আহিব। তাৰ ভিতৰত সকলোৱে আশা কৰি থকা এটা সুখবৰ হয় কৰ্মক্ষেত্ৰত উন্নতি। এইবাৰ আপোনালোকে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। কিন্তু আপোনালোকে কষ্ট অনুসৰি ফল অলপ কমকৈ পাব পাৰে, যিহেতু 2025 বৰ্ষৰ মাৰ্চ মাহলৈকে শনিৰ কুপ্ৰকোপ থাকিবই। কিন্তু তাৰ পিছত আপোনালোকে কৰ্মক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিব পাৰিব। বিশেষকৈ যিসকলে ইঞ্চুৰেঞ্চ বা অন্যান্য চেল বা মাৰ্কেটিঙৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে 2025 বৰ্ষই সুখবৰ কঢ়িয়াই আনিব। এইবাৰ আপোনালোকৰ উত্তৰ উন্নতি হ'ব। যদিহে আপোনালোকে নতুন ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে সেই ব্যৱসায় আৰম্ভ কৰিব পাৰিব, বহুত ধুনীয়াকৈ সফল হ'বও পাৰিব। যিসকল লোক বৰ্তমান শিক্ষকতা, আধ্যাত্মিকতা বা প্ৰশাসনিক ক্ষেত্ৰৰ লগত জড়িত হৈ আছে সেইসকলৰ পদোন্নতিৰ যোগ পৰিছে। আৰু লগতে এইবাৰ যিসকল চিকিৎসাৰ লগত জড়িত তেওঁলোকেও বিভিন্ন ধৰণৰ সন্মান, পদবী অথবা মান যশ আদি লাভ কৰিব পাৰিব। যিসকল নৃত্য, গীত, কলা, সংগীতৰ লগত জড়িত তেওঁলোকেও এবাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ বা বিভিন্ন ধৰণৰ পুৰস্কাৰ বুটলিবলৈ সক্ষম হ'ব, যিহেতু এবাৰ চন্দ্ৰ অতি প্ৰবল হৈ আহিব। কিন্তু এইবাৰ আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত সামান্য অসফলতা বা সামান্য দুখ দেখা যায়। আপোনালোকে বিভিন্ন ধৰণৰ শাৰীৰিক ৰোগত কষ্ট পাব পাৰে, সৰু সুৰা দুৰ্ঘটনা হ'ব পাৰে, অপাৰেশ্যন বা অস্ত্ৰোপচাৰৰ যোগ পৰিছে। যিসকল গৰ্ভৱতী হৈ আছে বা ধৰক সন্তান ধাৰণ কৰি আছে তেওঁলোকে সন্তান প্ৰসৱৰ সময়ত কষ্ট পাব। লগতে আপোনালোকে এইবাৰ দূৰ ভ্ৰমণ কৰোঁতে সাৱধান হোৱা উচিত। যদিহে আপোনালোকে কোনো ধৰণৰ আইনী পাকচক্ৰত পৰি আছে তেন্তে এইবাৰ আপোনালোকৰ অধিক সংঘৰ্ষ কৰিব লগা হ'ব পাৰে। কিয়নো শনিৰ প্ৰকোপত আইনী মেৰপাকত যিসকল পৰি আছে তেওঁলোকৰ কোৰ্ট কাছাৰী যিখিনি কাম সেইখিনি দীৰ্ঘকালীনভাৱে বা দীৰ্ঘম্যাদীভাৱে চলিব। আৰ্থিক দিশৰ পৰা 2025 বৰ্ষটো অত্যন্ত শুভ হ'ব। যিসকলে কোনো ধৰণৰ উপাৰ্জন কৰা নাছিলে তেওঁলোকৰ মনলৈও নতুন নতুন আইডিয়া বা নতুন নতুন প্লেনিং আহিব। তেওঁলোকে নিজৰ মতে উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। লগতে সন্তানক লৈ পেলাই গৌৰৱান্বিত হোৱাৰ যোগ পৰিছে। অৰ্থাৎ কৰ্কট ৰাশিৰ লোকসকলৰ যিসকলৰ সন্তান আছে তেওঁলোকে এইবাৰ পৰীক্ষা বা প্ৰতিযোগিতামূলক যিকোনো ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে সন্তানক লৈ এইবাৰ গৌৰৱ কৰিবলৈ সুবিধা পাব। লগতে এইবাৰ আপোনালোকৰ বাহন ক্ৰয়ৰ যোগ সক্ৰিয় হ'ব। যিসকলে বাহন ক্ৰয় কৰিম বুলি ভাবি আছে, ঘৰলৈ এখন গাড়ী আনিম বুলি ভাবি আছে তেন্তে দেৰি নকৰিব। এই বছৰটোত আপোনালোকে লৈ ল'ব পাৰিব। যিসকলে মাটি বাৰী বা স্থাৱৰ কোনো সম্পত্তি বিক্ৰী কৰিম বুলি ভাবিছে সেইসকল ব্যক্তি মাৰ্চ মাহলৈকে ৰৈ দিয়ক। মাৰ্চৰ শেষত বিকিবলৈ চেষ্টা কৰক, তেতিয়া আপোনালোকে উচিত মূল্য পাব। তাৰ আগত যদি আপোনালোকে কেনেবাকৈ বিক্ৰী কৰিবলৈ বিচাৰে তেন্তে আপোনালোকৰ সমস্যাই দেখা দিব পাৰে। যিসকল লোকৰ বিয়া বাৰু হোৱা নাই বা প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ সম্পৰ্ক এইবাৰ এটা নতুন নাম পোৱাৰ সুযোগ পাব, যিহেতু এইবাৰ শুক্ৰ অতি প্ৰবল হয়। লগতে এইবাৰ গুৰুৱেও আপোনালোকৰ ওপৰত কৃপা কৰিব। গতিকে এটাৰ পিছত এটা ইনকমৰ স্ৰোত বা উপাৰ্জনৰ স্ৰোত আহি থাকিব। এই বছৰটো আপোনালোকে আৰু অধিক শক্তিশালী কৰিবলৈ লৈ আহিছোঁ মই কেইটামান সৰু সৰু ৰেমেডি। আপোনালোকে চুইচ ৱৰ্ড হিচাপে বাওঁ হাতত 808 বা 520 গ্ৰীণ কালাৰ বা সেউজীয়া ৰঙৰ পেনেৰে লিখিব পাৰে। ইয়ে মনি এট্ৰেকশ্যন কৰাত সহায় কৰিব। যিসকলে আধ্যাত্মিকতাৰ লগত জড়িত বা
যিকোনো স্পিৰিচুৱেলিটিৰ লগত জড়িত তেওঁলোকে নিজৰ কাষ্টমাৰ বা গ্ৰাহক বৃদ্ধিৰ কাৰণে 41948871 এই চুইচ ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰিব। লগতে ঘৰৰ উত্তৰ দিশত আপোনালোকে তুলসী পুলি লগাব আৰু শুক্ৰবাৰে জল অৰ্পণ কৰিব সন্ধ্যাকালীন সময়ত। তেতিয়া ঘৰৰ সুখ সমৃদ্ধি আদি বাঢ়িব। আৰু আপোনালোকৰ ওচৰত যদি কোনো শিৱ মন্দিৰ আছে তেতিয়া আপোনালোকে 11টা সোমবাৰে শিৱলিংগত জল অৰ্পণ কৰিব পাৰে। ইয়ে আপোনালোকৰ কুণ্ডলীৰ সৰ্বদোষ মৰিহৰণ কৰাত বা সৰ্বদোষ খণ্ডন হোৱাত সহায় কৰিব। আজিলৈ ইমানেই। অন্যান্য ভিডিঅ'বিলাকত আমি বাকী ৰাশিসকলৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। ধন্যবাদ।